নমস্কাৰ চাবিদসকল, চৰকাৰী কৰ্মচাৰীসকলৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ য'ত চৰকাৰী কৰ্মচাৰীসকলৰ টাইম স্কেলৰ বিষয়ে MACPSৰ বিষয়ে লগতে কৰ্মচাৰীসকলৰ SIU এপ্ৰুভেলৰ বিষয়ে লগতে আপোনালোকৰ চাকৰি নিয়মীয়া কৰা সন্দৰ্ভত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সন্দৰ্ভত টিউটৰ শিক্ষকসকলৰ সন্দৰ্ভত আনহাতে আপোনালোকৰ 30 দিন আৰ্জিত ছুটিৰ লগতে আপোনালোকৰ এই প্ৰধান শিক্ষকৰ পদৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সেয়েহে আমি ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। ছাৰ বাইদেউসকলে চাওক, যোৱা 12 মাৰ্চ তাৰিখে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত আপোনাৰ ৰাজ্য চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীৰ লগত যি বৈঠক হয়, সেই বৈঠকতে আপোনাৰ ভালেকেইটা সিদ্ধান্ত গ্ৰহণ কৰে আৰু য'ত পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষাৰ কথা স্থান পোৱাৰ লগতে প্ৰতি বিষয়ত ক্ৰমে 2খনকৈ অভ্যাসন আৰু মূল্যবিহী যোগান নিশ্চিত কৰাৰ লগতে প্ৰাথমিক শিক্ষাৰ্থীৰ ঐক্য সাজত জোতা মোজা চুৱেটাৰ আৰু ৰেইনকোট সংৰক্ষণ কৰাৰ লগতে সকলো প্ৰাথমিক বিদ্যালয়ত ডেস্ক বেঞ্চ যোগান দিয়া, চৌহদ বেৰ নিৰ্মাণ কৰাৰ বিষয়টো 1 নম্বৰ কথাটো দাঙি ধৰা হয়। আৰু দ্বিতীয়টো কথাটো সেয়া চাব, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলক ঠিকাভিত্তিক কালত জমা থকা আৰ্জিত ছুটি ভোগ কৰাৰ আদেশ প্ৰদান কৰা, জ্যেষ্ঠতা প্ৰদান লগতে MACPS টাইম স্কেলৰ সুবিধা দিয়া, SIU এপ্ৰুভেল খৰতকীয়া কৰা, এপ্ৰুভেল নোহোৱা পৰ্যন্ত দৰমহা লাভ কৰাটো নিশ্চিত কৰাৰ কথা অৱগত কৰে। লগতে খ নম্বৰটো আগবঢ়াই ঠিকাভিত্তিক হৈ থকা শিক্ষকক সংশোধিত সাময়িক পদোন্নতিৰ সুবিধা দিয়া, লগতে ঠিকাভিত্তিক শিক্ষকসকলে পাবলৈ বাকী থকা ধনসমূহ আদায় দিবলৈ জনোৱা হৈছে। আনহাতে 3 নম্বৰ বিশেষ দাবী সেয়া হ'ল বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত একমতে নিয়মীয়া শিক্ষক আৰু অন্য নিয়মীয়া শিক্ষকসকলৰ মাজত পাৰস্পৰিক বুজাবুজিৰ বদলিৰ অনুমতি দিয়া আৰু বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তাৰিখ ঘোষণা কৰা। লগতে 4 নম্বৰটো চাব, একত্ৰীকৰণৰ ফলত হাইস্কুলত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক ইচ্ছা অনুসৰি প্ৰাথমিক বিদ্যালয়লৈ ঘূৰি অহাৰ অনুমতি প্ৰদান কৰা আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দি প্ৰাথমিক বিদ্যালয়তে দৰমহা গ্ৰহণ কৰাৰ পাছত হাইস্কুলত কাম কৰা ৰখা সকলো শিক্ষকক নিজ বিদ্যালয়ত কাম কৰিবলৈ দিয়া। আনহাতে সকলো টিউটৰকে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক, বন্ধ কৰি ৰখা DLEDৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰি শিক্ষকসকলক হ্ৰস্বকালীন প্ৰশিক্ষণৰ জৰিয়তে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে শিক্ষকৰ আৰ্জিত ছুটি বছৰি 30 দিনলৈ বৃদ্ধি কৰা এক গুৰুত্বপূৰ্ণ দাবী। আনহাতে পিতৃ মাতৃ বিয়োগ, স্বামীৰ বা পৰিবাৰৰ বিয়োগ আৰু নিজৰ বিবাহৰ বাবে বিশেষ ছুটিৰ অনুমোদন দিয়া। আনহাতে 7 নম্বৰ দাবী হ'ল পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচাৰ পৰা শিক্ষকক ৰেহাই দিয়া আৰু শিক্ষকবিহীন আৰু এজনীয়া বিদ্যালয় ৰোধ কৰি শ্ৰেণী প্ৰতি শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। 8 নম্বৰে দুটা শিক্ষাখণ্ডত বিভক্ত হৈ ৰাণী, বৰ্মা, ভৱানীপুৰ, জলা, টিহু, বৰ্মা এইবোৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহ এটা শিক্ষাখণ্ডৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেটে লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰা। লগতে 2017 চনৰ পৰা বাকী থকা MACPSৰ বকেয়াৰ ধন মোকলাই দিয়াৰ ব্যৱস্থা কৰা। আনহাতে চাকৰি হোৱা বিধিৰ খচৰাত হোৱা শিক্ষা অধিকাৰ আইন যি ব্যাখ্যাৰে সংশোধন কৰা আৰু সেয়া খচৰা পূৰ্ণাংগ কৰাৰ বাবে বৈঠক অনুষ্ঠিত কৰা। আনহাতে পূৰ্বৰ দৰে যোগ্যতা সম্পন্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে সহ-পৰিদৰ্শকৰ পদ সংৰক্ষণ কৰা। আনহাতে নীতি বহিৰ্ভূতভাৱে একত্ৰীকৰণ কৰা বিদ্যালয়সমূহ স্থিতি পুনৰীক্ষণ কৰা, নতুনকৈ কৰিব লগা একত্ৰিতকৰণ প্ৰক্ৰিয়াৰ বাবে এখন আয়োগ গঠন কৰা। আনহাতে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ ক্ষেত্ৰত ইতিমধ্যে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা আৰু প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নিশ্চিত কৰা। আনহাতে এই জাননী নম্বৰ ফাইলটো পুনৰ মুকলি কৰি 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া। আনহাতে 15 নম্বৰ মূল দাবীটো হ'ল পুৰণি সমস্যাৰ লগতে সময়ে সময়ে উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ জৰিয়তে শৈক্ষিক বাতাবৰণ স্বাস্থ্যৱান কৰাৰ প্ৰয়োজনত প্ৰতি মাহত আনুষ্ঠানিক আলোচনা সম্পন্ন কৰাৰ কাৰণে আপোনালোকৰ এই 15টা দাবী জনায়, য'ত প্ৰধান শিক্ষকৰ পদৰ লগতে MACPSৰ বেনিফিট পোৱাৰ লগতে 30 দিনৰ যি আৰ্জিত ছুটি সেয়া অতি শীঘ্ৰে মোকলাই দিয়াৰ লগতে টিউটৰ শিক্ষকসকলক তেখেতসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবী জনায় আৰু যাৰ ফলত শিক্ষক কৰ্মচাৰীসকল তেখেতসকলে উপকৃত হ'ব পাৰিব বুলি জনা গৈছে।